ফেয়াৰ নিউজ চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই বৰ্তমান উপস্থিত হৈছোঁ মেঘালয়ৰ ৰাজ্যত। এয়া মই উমিয়াম লেক খাচিয়া ভাষাত কয় এই লেকত উপস্থিত হৈছোঁ বৰাপানীত। মোৰ লগত আছে আল-আমিন ইছলামিক মডেল স্কুলৰ সহ শিক্ষক আব্দুল মান্নান ছাৰ। তেখেতে ধুনীয়া সংস্কৃতৰ মানুহ, ধুনীয়া সংগীত গায়, সংগীতৰ মানুহ আৰু তেখেতে ধুনীয়া এটি জ্যোতি সংগীত গোৱাৰ কাৰণে প্ৰয়াস কৰিব। আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আমাৰ এই মান্নান ছাৰে আব্দুল মান্নান ছাৰে ধুনীয়াকৈ আৰু গীত গাব পাৰে আৰু মই আপলোড দিব পাৰোঁ। আৰম্ভ কৰক। ৰূপ কোঁৱৰৰ চুমা পৰখতে লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰখতে লাজুকী কুঁৱৰী মৰহি যায়। শুনতে হুৱাগা হাঁহি হানি দিলে, শুনতে হুৱাগা হাঁহি হানি দিলে, গোলাপী গালতে ৰাঙে চৰাই, গোলাপী গালতে ৰাঙে চৰাই। ৰূপ কোঁৱৰৰ চুমা পৰখতে লাজুকী কুঁৱৰী মৰহি যায়। সপোনৰে সখা আহি দিলে দেখা, সপোনৰে সখা আহি দিলে দেখা, দিয়া সখী দিয়া হিয়া বিলাই। ৰূপ কোঁৱৰৰ চুমা পৰখতে লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰখতে লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰখতে লাজুকী কুঁৱৰী মৰহি যায়। ধন্যবাদ থাকিল মান্নান ছাৰৰ এই ধুনীয়া জ্যোতি সংগীতৰ বাবে। আশা কৰোঁ তেখেতে দীৰ্ঘায়ু হওক আৰু তেখেতৰ স্বাস্থ্য ভালে থাকক আৰু এনেকুৱা ধৰণৰ গীত গাবলৈ তেওঁ আৰু সুযোগ পাওক। ধন্যবাদ।